নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি আপোনালোকৰ সন্মুখত এটা মই বৰ মেল দেখাইছোঁ আৰু ইয়াৰ বয়স 10 মাহ। ই যেতিয়া তাত ছাগলীটো উঠে মই ৱেইট কৰিছিলোঁ, তাৰ 55 কেজি ৱেইট আছিলে, কিন্তু ৰাস্তাত আহোঁতে বহুত কষ্ট পোৱাৰ ফলত অলপমান ক্ষীণালে। হ'লেও 40+, এতিয়া 45 কেজি প্লাছ ইয়াৰ বডি ৱেইট আছে। আৰু চাওক, একদম সুন্দৰ কোৱালিটি হয়, ধুনীয়া একদম মানে কোৱালিটি আছে। আৰু ব্লাড লাইন ক'ব বিচাৰিলে মই ইয়াক আপোনাৰ ই বুলেটৰ পুতেক হয়, ইম্পৰ্ট লাইন বুলেটৰ পুতেক হয়। MD জেনেটিক্স বুলেটৰ পুতেক হয়। আপুনি ফেজ পাঞ্চিংটো দেখিছে, আৰু একদম খুব গৰম ছাগলী হয়, খুব ধুনীয়া। ইয়াৰ কালাৰটো আৰু লগতে ইয়াৰ মানে ব্লাড লাইনটো খুব ধুনীয়া হয়, আৰু ভৰিবিলাক দেখিলে আপুনি গম পাব কেনেকুৱা হয়। তাৰপিছত এই দুটা চাওক, এইফালে 4 মহীয়া পোৱালি হয়, এইফালে এইটো এই ৰঙাটো 4.5 মাহ ধৰক পাৰ কৰিলেহি, 4.5 মাহ। মই তাক ছিংগলকৈ দেখাই আছোঁ, এইটো চাওক 4.5 মাহ। আৰু ই কৃষ্ণ ডটাৰ হয়। ইয়াৰ ব্লাড লাইনটো মাকৰ ফালৰ পৰা, বাপেকৰ ফালৰ পৰা ইউ ছেম আপোনাৰ হেৰি হয়, কি কয়, বুলেট লাইনৰ হয়, ঠিক আছে। তাৰপিছত ইয়াৰ লগতে আৰু এটা আছে, এইটো আপোনাৰ 4 মাহমানৰ পোৱালি হয়, তাতকৈ অলপমান সৰু, কম বয়সৰ হয়। আৰু ইয়াৰ কোৱালিটিটো আপোনালোকে চাব পাৰে। তো মই আপোনালোকক ক'ব বিচাৰোঁ কোনটো ক'ত যাব। এইটো দাদা এজনে এখন ফাৰ্ম অ'পেন কৰিছে। তেখেতে 50জনী ছাগলী লৈ এটা ব'ৰ দি পেলাই মানে ব্ৰিডিং কৰাব, আৰু মানে F1 বড়ো F1টো মানে ফেটেনিঙত ল'ব। তাৰপিছত এইটো অকণমান সৰু যিটো আছে, এইটো এইপিনে চোৱাটো, ইয়াক লৈছে পাঞ্জাবী দাদা এজনে। তেখেতৰ অলৰেডি 55+ গাহৰি, ফিমেল গাহৰি আপোনাৰ এখন ফাৰ্ম আছে, 55+ ফিমেল। তো বহুত ডাঙৰ গাহৰি ফাৰ্মাৰ হয় তেখেত, আৰু তেখেতে নাগালেণ্ড ছাপ্লাই দিয়ে গাহৰি। তেখেতে আপোনাৰ যিটো আমাৰ চৰকাৰৰ পেনেপে লোন দিয়ে, তাৰ পৰা 1 কোটি টকা লোন পাইছে, 1 কোটি টকা লোন পাইছে। আৰু তেখেতে 35 লাখ টকা ইনভেষ্ট কৰি পেলাই এখন ছাগলী ফাৰ্ম ষ্টাৰ্ট কৰিছে। তাত 2টা বৰ মেল সোমাব, আৰু কমচে কম 300জনীমান আপোনাৰ আমাৰ F1 আৰু লোকেল ছাগলী সোমাই তেখেতে ফাৰ্মখন ষ্টাৰ্ট কৰিছে, ঠিক আছে। তো ইহঁতৰ লগত কোনো ফিমেল নাই, এই দুটাৰ লগত কোনো ফিমেল নাই। ইয়াৰ এই ছাগলীটোৰ লগত কিন্তু আপোনাৰ 8জনী ফিমেল, এই ছাগলীটোৰ 8জনী ফিমেল যাব। এতিয়া বৰ্তমান নাই যোৱা, কিন্তু পিছত এই ছাগলীটোৰ লগত 8জনী ফিমেল অলৰেডি কথা পাতি আছে। কিন্তু আজি তাৰিখত মহাৰাষ্ট্ৰত আপোনাৰ অলপমান বৰৰ কোৱান্টিটিত বহুত দিগদাৰ হৈছে, কাৰণ বৰ পাবলৈ নাইকিয়া আছে মহাৰাষ্ট্ৰত। মানে ভাল বৰ আপুনি সহজে নাপায়। ব্ৰিডাৰবিলাকক আগে এডভান্স কৰিব লাগিব, টকন মানি আগে পোৱালি নজগোতেই টকন মানি দিব লাগিব, তেতিয়াহে যাই পেলাই আপোনাৰ পোৱালিবিলাক পায়। আৰু ইয়াৰ কাৰণে যিবিলাক ফিমেল আহিব, সেইটো আপোনাৰ আগষ্ট মাহৰ লাষ্টৰ পেনেহে যিবিলাক মানে বাচ্চা জগিব। তাৰপিছত জানুৱাৰী মাহমানত ইয়াৰ লগত ফিমেল আহিব। এতিয়া বৰ্তমান যাব 2জনীমান, কিন্তু 2জনীমান মোৰ ফাৰ্মৰ পৰাই যাব, মোৰ ঘৰত জন্ম হোৱা পোৱালি যাব। তো এইটোৰ লগত টোটেল আৰু 6জনী বাহিৰৰ পৰা আহিব। এতিয়া বৰ্তমান 2জনী যাব আৰু 6জনী বাহিৰৰ পৰা আহিব। তো সেইটোৱে আছিলে আজি ভিডিঅ'টো। আৰু এইখিনি মই আপোনালোকক কৈ দিব বিচাৰোঁ, মোৰ নগাঁও ফাৰ্মত আছে, নগাঁও ৰহা, মণিপুৰটো ভকত গাঁও বুলি কয় মোৰ জেগাখিনি। আকৌ এবাৰ এড্ৰেছটো কৈ দিছোঁ, নগাঁও ৰহা, মণিপুৰটো ভকত গাঁও, যিটো মোৰ এড্ৰেছ হয়, তাত এই ছাগলীখিনি আপোনাৰ আছে, ঠিক আছে। তো ইয়াত আজি 2টা ছাগলী গুচি যাব। এইটো যাবগৈ গুৱাহাটী মানে আপোনাৰ হেৰি চাইডে, বৰপেটা নহয়, আপোনাৰ বকো, এইটো যাব বকো। এইটো যাব কলিয়াবৰত। তাৰপিছত সিপেনে সেইটো আপোনাৰ নগাঁৱত যাব, নগাঁও বাইপাছৰ সেইখিনিত যাব। তো এইকেইটা ছাগলী আপোনাৰ সেনেকৈ যাব। আৰু ফিউচাৰত ইহঁতৰ পৰা তেওঁলোকে দাদাহঁতে ভাল ধৰক আপোনাৰ মিট প্ৰডাকশ্যনৰ কাৰণে F1 পোৱালি উলিয়ায়। ধৰক যিটো আমাৰ ছাগলী 3 বছৰত যিটো ৱেট লয়, সেইটো ছাগলী পোৱালি আপোনাৰ বৰৰ লগত ক্ৰছ কৰিলে, আপোনালোকক অলৰেডি কৈছে, ভাল যেতিয়া এটা পৰিৱেশত থাকে 3 বছৰত যিটো ছাগলী আমাৰ লোকেলৰ পুহিলে ৱেট গেইন হয়, সেইটো ৱেট গেইন 7 মাহৰ পৰা 8 মাহৰ ভিতৰত সেই ছাগলীটোৱে সেই ৱেট গেইনটো পাই যায়। তো আপোনালোকে যদি কোনোবাই
মই নকওঁ কি খালি বড়োৱে ফাৰ্ম কৰক, এনেকুৱা নহয়। কিন্তু মানে ব্ৰিডাৰটো সদায় এক্সিলেণ্ট হ'ব লাগে। ব্ৰিডাৰটো যদি আপোনাৰ এক্সিলেণ্ট হয় তেতিয়াহে আপুনি তাৰ পৰা ৰিজাল্ট পাব। আৰু আপুনি F1 F2 সেনেকুৱা ব্ৰিডাৰ এটাত যদি আপুনি কাম কৰিব লয় তেতিয়াহ'লে আপুনি কেতিয়াও তাৰ পৰা ৰিজাল্ট নাপাব। যদি আপোনাৰ ছাগলী মাইকীখিনি গোটেইখিনি F1 আৰু মতাটো F1 তেতিয়া আপুনি ৰিজাল্ট পাব। মাইকী গোটেইখিনি যেতিয়া আপুনি F1 হয় আৰু মতাটো যদি F1 হয় তেতিয়া আপুনি ৰিজাল্ট পাব। আৰু যদি মাইকীখিনি যদি আপোনাৰ লোকেল হয় আৰু মতাটো F1 হয় আপুনি ৰিজাল্ট কেতিয়াও নাপায়। বাকী ইমানে থাকিল আজি ভিডিঅ'টো। যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা থাকিল। থেংক ইউ, অল দ্য বেষ্ট।